যদিও বীৰ আছিল পাণ্ডৱৰ পক্ষপাতী আছিল ভীষ্মহে দিলে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে কি কৰেনে ভালে উচ্চবিদ্যত কুৰুকুল এতিয়াও হীন হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়া আৰু বহি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা ভাবিছো মানা কি ভক্তের বলিয়ান পঞ্চখণ্ড কি ভক্তের বলিয়ান হই ধনঞ্জয়ে পাৰিছে ৰাখিব মোৰ বিপুল বাহিনী আৰু অস্বস্থ আহত বুলি অসংখ্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱক মৃত্যুৰ মুখত ঠিক কথা কৈছা বিশ্বদুৰ্ণৱ বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই চক্ৰান্ত এইবার প্রত্যক্ষ করে অঙ্গাধিপতি কর্ণক সেনাপতি বরণ করে পরীক্ষা করি মামা পরীক্ষা করি মামা উৎপীড়িত ষড়যন্ত্র কিমান শিখলে রাখল পিছে বোকাত চিনা কাম কিন্তু তেওঁ যদি কেনেবাকৈ ইফাল সিফাল কৰে তেতিয়া উপস্থিত হ'ব ভানু মধ্যাহ্ন বেলা মামা ম্লান নহে ধৰ্মৰ মহিমা এতিয়াও পুণ্যৱতী শ্যাম বসুন ধৰা হ'ব বাৰু পুত্ৰ হ'ব বাৰু সমাজৰ অস্পৃশ্য কিন্তু বন্ধু বুলি সখা বুলি যাক সাৱটি ধৰিলো হাজাৰ হাজাৰ কুৰুক্ষেত্ৰ আৰু কোটি কোটি দৈৱকীৰ নন্দনেও ছিঙিব নোৱাৰে আমাৰ এই প্ৰীতিৰ বান্ধোন বন্ধুত্বৰ দোল জানো কথা জানো সেই হেতমা সেনাপতি বরণ করি দাদা পুরো বাহিনী প্রচার করা অতি শিক্ষাই অনাযাত্রা কৰিব লাগিব হব আজিৰ যুদ্ধৰ সেনাপতি দাদা এইবারও যদি যুদ্ধত পরাজয় হবলগীয়া হয় অসম্ভৱ এইবাৰ ৰণত জয় অনিবাৰ্য দাদা মহাৰথী কৰ্ণ যদি হয় সেনাপতি সময়ত কৃষ্ণৰ্জুনে প্ৰমাণ কৰিব আৰু দুষ্ট কথা বিকশিত বিক্ৰম মোৰ এইবাৰ যুদ্ধত পৰিচয় দি এই
কেনেবাকৈ ইফাল সিফাল কৰিব নোৱাৰিলে দিহা লগাব পাৰিলে বান্ধৱৰ বুদ্ধিৰ উৰ্গা উদাম জানি থলা আৰু অন্যায় যুদ্ধ নকৰো মামা অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো অন্যায় যুদ্ধৰে অন্যায় হত্যা কৰি আৰু আমি যুদ্ধ নকৰো মামা সভা অন্যায় যুদ্ধ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সভা ভক্ত কৰাই করছে বলে কৌশলেৰে অন্যায় ন্যায় যুদ্ধ কৰি বধ কৰাটোৱেই আমাৰ মূল কথা। বীরে মাথু ধর্মযুদ্ধ করে আবাহন জয়ী কিংবা মৃত্যু করে আলিঙ্গন আজি আজি ধৰ্ম লাগে আজি আজি পুণ্য লাগে আজি আজি সকল লাগে অতদিন ক'ত আছিলা দীপ্তিধৰ অতদিন ক'ত তোমাৰ ধৰ্মলৈ মনত নপৰে ৰজস্বলদমণিক ব্যৱস্থা কৰিবৰ সময়ত তোমাৰ ধৰ্মলৈ মনত নপৰে মোৰ বৃদ্ধ পিতা এটাকৈ ৯৯টা ভাতৃ অন্ধকার কারাগার এমুঠি অন্ধকার কারণে হাহাকাৰ কৰি মৰিবৰ সময়ত
মোর কথা কি নুকুলে মোর কথা কি কেতিয়াও নুকুলে রানী অভিমানী হলেও মোর দুর্যোধন অবিবেচক নয়। আপনি তার পিতা জন্মদাতা। আপনার কথা নিশ্চয় করিব মহারাজ, নিশ্চয় করিব। আৰু তুমিও তো তাৰ মাতা পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে মাতাৰ কথাও নুশুনি নাথাকে গান্ধাৰী ইমান চেষ্টা কৰি চালো, ইমান বুজালো, সকলোবোৰ মিছা হ'ল মহাৰাজ, সকলোবোৰ মিছা হ'ল। আৰু মই কি বুজোৱা নাই মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো কতদিন কাষত বহুৱাই লৈ কেঁচুৱা লৰাই দৰে গাত হাত ফুৰাই ফুৰাই কিমান বুজালো যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ বৰ নহয় সি মোক আমোলাই গুচি গ'ল মোৰ কথা নাৰাখিলে গান্ধাৰী বিশ্বাস নহয় মহাৰাজ, কি বিশ্বাস নহয় গান্ধাৰী আপোনাৰ কথা শুদ্ধ অবৈধ আৰু তুমিও দেখিছো এই ধৃতৰাষ্ট্ৰ গংগান্ধ বুলি বৃদ্ধ অপৰাধ বুলি বিশ্বাস নকৰিবলৈ শিকিবা গান্ধাৰী অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰৰ কাৰণে কৌৰৱৰ পিতা আপুনি বেছি দায়ী। শাস্তি দিয়া ৰাণী শাস্তি দিয়া ৰাজৰাজেশ্বৰী তুমি ৰাজমাতা তুমি শাস্তি দিয়া ৰাণী শাস্তি দিয়া উত্তৰ সুখত
নাই রানী অসুরবি বই বই এখন বইছে কুকুর কুকুর ছেলে হয় নিজরা হুকাই হুকাই তলি উড়াই পড়ে গান্ধারী 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 অতি ভক্ত দুর্বল বৃদ্ধ হয় অস্থির মগজু কিবা কঙ্গুলি কিবা কইবে রানী ক্ষমা করা রানী ক্ষমা করা আহিছে আহিছে রানী রানী ওই ওই বলাইছে রানী তাই তুমি বোলে মোক মাতি পঠাইছিলা মাতিছিল দুৰ্য মই কিয় মাতিছিলা আই নোকোৱা কিয় হৈছে কি তোমাৰ একো হোৱা নাই তেন্তে কোৱা আই কুৰুক্ষেত্ৰ ৰণৰ পৰা তোমাৰ আদেশত লৰি আহিছে তই শুনিবি কোনদিনা অমায়িক হৈছো আই তেন্তে যুদ্ধ পৰিত্যাগ কৰ আই মোৰ কথা মাত্ৰ তই আৰু দুখন আছ এই যুদ্ধ কৰিব নালাগে বাচা এই যুদ্ধ কৰিব নালাগে আই তুমি কিয় একেটা কথাকে ধৰি আছা কিয় ধৰি আছো পুত্ৰ শক্তি কি বুজা মোৰ বয়সতে দুটা কম সন্তানে মোকে গতি সিহঁতে মোৰ বুক কমোৱাই আছিল আজি সেই বুকু আৰু কিমান সহ্য কৰিম দুৰ্যোধন মোৰ কথা না তই আৰু যুদ্ধ কৰিব নালাগে আই আই পৰিহাৰ কৰিলে সময় আহিবনে মৃত্যুপুৰীৰ পৰা মোৰ মৃত ভাতৃজন পৰিহাৰ কৰিলে সময় পাৰিবানে বচিব মোৰ ভাগ্য ৰেখা বিধাতাই লিখা নোৱাৰে বিধিৰ বিধান সেই বুলি আপোন ঘৰত যিজনীলে বিহনগনি তাক আৰু চলিব নিদিবি যি অগ্নি দহন কৰিলে মোৰ ভাতা স্নেহৰ যি অগ্নি দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগ্নি আই জ্বলাও যদি দগ্ধ হয় মোৰ আৰু নতুবা নিজেই চাই ভস্ম হৈ উৰি যাম সন্তানক অপৰাধী নকৰিবা মাতা জানময় বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিম মেলি দিলো তৰি মোৰ মহাজলাধি নহয় ঘূৰি নোৱাৰো ঘূৰাব
সতী মাতা মোর ভাগ্যতা